ফেষ্টিভেল মহন্ত এই কুকুৰটোৰ ঘৈণীয়েকে যে কৈছে বিশ্ব দৰবাৰক জুবিন গাৰ্গক প্ৰতিষ্ঠা কৰিছিলে কি এটা পুতলা নে মূৰ্তি আছিলে জুবিন দা পুতলা নে মূৰ্তি আছিলে তই পঢ়ি শুনি অশিক্ষিত নে শিক্ষিত নে টকাই মূৰত ধৰিছে তোৰ গিৰিয়েৰক যে এতিয়া এৰি দিব লাগে সেই হাঁহিখিনি ঘূৰাই দিব পাৰিবি সেই জুবিনদাৰ হাঁহিখিনি সেই জুবিনদাৰ ধেমালীয়া কথাখিনি টকা পইচা ফালৰ পৰা তোৰ গোটেই গিৰিয়েৰে সতে খালেই চুচি বাচি এতিয়া তোৰ গিৰিয়েৰে ইমান দিন যে সোমাই আছে তাৰ কাৰণে কি জামিন দিব লাগে হা ৰাইজৰ মাজত এৰি দে গম পাইছ আজি গোটেই অসমবাসী ৰাইজে কানি আছে আৰু তোৰ এতিয়া মাত ওলাইছে সেইকেইদিনত দেখোন তোৰ একদম মুখ বেকেটা কৰি কৰি হাঁহি ওলাইছিলে হা তোৰ গিৰিয়েৰে এতিয়াও জিন্দা আছে জেলৰ ভিতৰত কিন্তু জুবিনদা নাই সেই হাঁহিমুখীয়া মানুহজন সেই মানুহজনৰ কথাবিলাক ঘূৰাই দে আমাক জুবিনদাক ঘূৰাই দে পাৰিবি তোৰ এইখিনি কথা ক'বলৈ চৰম নালাগিল এজনী নিলজ্জ মাইকী নামত তই কলংক অসমবাসীৰ ৰাইজে কান্দিছে পুৰা অসম ৰাজ্য আজি তহঁতি থানবান কৰি দিলি কেইটামান কুকুৰে মিলি আৰু তইতো এতিয়া জেলত যোৱাই নাই হিচাপততো তও জেলত যাব লাগিছিলে কি কাৰণত তই তালৈ গৈছিলি ছিংগাপুৰলৈ তহঁতিতো জুবিনদাক তোৰ গিৰিয়েৰে তোক বহুত ভৰি হাতে ধৰি পেলাই নিছিলে মানুহজন অসুস্থ বুলি তহঁতি জানিছিলি তহঁতি যদি সিমানখিনি কৰিবই নোৱাৰ তেতিয়া নিবই লাগিছিলে কি ভাবিছিলি এজন সাধাৰণ মানুহ বুলি পানীত যেতিয়াও উটি ভাহি আছিলে তেতিয়া তহঁতি বহুত ফূৰ্তিত এনজয় কৰি আছিলি এফালে যোগান নধৰ হোটেলত দেখাই মানুহৰ আগত আনফালে মনে মনে মদৰ যোগান ধৰ হা তহঁতি জানি বুজি প্ৰি প্লেন কৰি পেলাই মাৰি পেলালি মৰাৰ পিছত হত্যা হোৱাৰ পিছত আৰু এতিয়া তহঁতৰ কি লাগে তহঁতৰ মানুহখিনিক জামিন লাগে তহঁতৰ মানুহখিনি যদি জামিনত আহেও আমাৰ অসমৰ ৰাইজে সোধাই নেৰে সেইটো নাভাবিবি আমাৰ জুবিনদাক ঘূৰাই দিব পাৰিবি তই ঘূৰাই দিব পাৰিবি সেনেকুৱা এজন মানুহ সেনেকুৱা এজন অসমৰ গৌৰৱ গোটেই বিশ্বই কান্দিছে তেখেতৰ কাৰণে হা সেনেকুৱা এজন মানুহ আমি যোনজন জুবিনদাক গমেই পোৱা নাছিলোঁ ইমান মৰমীয়াল সহজ সৰল পইচাৰ কাৰণে কোনোদিনাখন তেওঁ কেওনেও নকৰিলে সেনেকুৱা এজন মানুহক হেৰুৱাৰ পিছত কাকো মাফ কৰিব নালাগে তহঁতৰ যাৱজ্জীৱন কাৰাদণ্ড হ'ব লাগে তহঁতৰ গিৰিয়েৰৰ তোৰো হ'ব লাগে হিচাপ মতে পাখৰি হাৰামজাদি এতিয়া তোৰ মুখৰ মাত ওলাইছে হা এজন সত্তাক খাই পেলালি তহঁতি আমাৰ অসমৰ গৌৰৱ আমাৰ অসমৰ জুবিনদা নামে পৰিচিত আছিলে আনি দিব পাৰিবি হা সেই বিশ্বই যে কান্দিছিলে সেই চকু পানী ঘূৰাই দিব পাৰিবি তই চৰম লগা নাই প্ৰতিষ্ঠা কৰিছে মূৰ্তি নেকি মূৰ্তি পাইছিলি হাৰামজাদি মূৰ্তি পাইছিলি কথা ক'ব নাজানিলে কথা নকবি মিডিয়া আগত হ'ল বুলি মুখখন টকাত ইমান অহংকাৰ নকৰিবি বেছিদিন খাবলৈ নাপাওঁ সেনেকুৱা অহংকাৰত গম পাইছ আমি পাহৰি যোৱা নাই আমি কেতিয়াও পাহৰি নাযাওঁ গম পাইছ জুবিনদাৰ সকলো মানুহৰ এটা মানুহৰ হৃদয়ত সোমাই আছে পাহৰি যোৱা নাই কোনো 7 মাহৰ আগত কি প্লেনিং কৰি কেনেকৈ মাৰিছিলি কোন আছিলি A to Z মনত আছে সেইকাৰণে জুবিনদাই ন্যায় পাবই লাগিব জুবিনদাক যেতিয়া ঘূৰাই দিব নোৱাৰ সেনেকুৱা তহঁতক গিয়েৰ সত্ৰক ওলোৱা সেইবিলাক কথা নেক্সট টাইম নকবি গম পাইছ মুখৰ আগত পালে চেণ্ডেল দি চৰিয়াম আগতেও কৈছোঁ এতিয়াও কৈছোঁ জয় জুবিনদা জয় অসম আজি আপোনালোকৰ আগত এটা হাঁহি শুনাম যিটো হাঁহি আমাৰ যি হিয়াৰ মঠু জুবিনদা নাইকিয়া হৈ যোৱাৰ পাছত প্ৰথমগৰাকী নাৰী হিচাপে পৰিচিত যাৰ নাম হৈছে অনিতা ডেকা মহন্ত তেওঁ জুবিনদা নাইকিয়া হৈ যোৱাৰ পাছত যিহেতু তেওঁ জুবিনদাৰ নচলেতো অসমত আহি পোৱাহি নাছিলে কিন্তু নোপোৱাৰ আগত তেওঁ যিটো হাঁহি মাৰিছিলে আপোনালোকৰ আগত ৰেকৰ্ডিং হয়তো আগবঢ়াই দিছোঁ আৰু যদিহে পাৰে ভিডিঅ'টো শেষলৈকে চাব তাৰপিছত আপোনালোকে কমেণ্ট কৰিব আৰু যদি পাৰে কথাবোৰ যদি সঁচা হয় অকণমানলৈ শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব এতিয়া বলক সেই হাঁহিটো শুনি লওক আৰু যেতিয়া হেৰি ল'বই লাগিব ন মোৰ একে পেনিক এটেক আহো যেন হৈছে মোৰ নিউজ চাবলৈ নাই অলৰেডি মোৰ মানে হাৰ্ট এটেক আহো যেন হৈছে আৰু মানে নিউজ দেখি বেয়া লাগে ন অলপ যিহেতু আপোনালোকে সেই হাঁহিটো শুনিলে এতিয়া আপোনালোকে কওক যে এজন শিল্পী এজন ভগৱান নাইকিয়া হৈ যোৱাত তেওঁ কিমান আনন্দ পাইছিলে আৰু তাৰ পাছতে সেই আনন্দ হৈছে ছিংগাপুৰত আৰু আমাৰ অসমত হয়তো সেই একেজন ভগৱানৰ যেতিয়া নশ্বৰতে আহিছিলে তাৰ পাছত অসমৰ জনতাৰ হিয়া ঢুকাৰী কন্দাৰ এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছো ভিডিঅ'টো শেষলৈকে চাব তাৰ পাছত কথা পাতি আছো আপোনালোকে শুনিলে যে আৰু দেখিলে যে এজন ভগৱান নাইকিয়া হৈ যোৱাৰ পাছত আমাৰ অসমৰ পৰিস্থিতি কেনেকুৱা হৈছিলে হয়তো বতৰো কান্দিছিলে অসমৰ ৰাইজে কান্দিছিলে 3 কোটি জনতাই হিয়া ঢুকাৰী কান্দিছিলে আৰু তাৰ পাছত সেই একেগৰাকী অনিতা ডেকা মহন্তৰ আৰু এটা ভাষ্য আপোনালোকৰ ৰাইজৰ মাজলৈ আগবঢ়াই দিছোঁ ভালদৰে ভিডিঅ'টো শুনিব তাৰপিছত আপোনালোকে কমেণ্ট কৰিবলৈ কেতিয়াও নাপাহৰিব
নেগলিজেন্স ক'ত হ'ল তেওঁক আমি তেওঁক আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব যোৱাটো জানো নেগলিজেন্স হ'ব পাৰে জুবিনৰ নিচিনা মহান আত্মাই বহুত কষ্ট পাব যে তেওঁ যিটো ভিজন তেওঁ শ্যাম কানুৰ লগত শ্বেয়াৰ কৰিছিল সেই মানুহজনক যে আজি তেওঁক ভিতৰত ভৰাই থৈ দিছে The hearing for his bail is going on আৰু এতিয়ালৈকে আমি এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ the bail hearing is going on and we hope we will get justice because innocent people are being put behind the bars and he has been there in the behind bar for the last 7 months for no fault of his. The only thing that he did was to try to represent Assam, take the whole culture of Northeast to the rest of the world so that people know about our culture, about a rich tradition. কিন্তু আমাৰ কি হৈছে আমাক সেইকাৰণে তেওঁক ভিতৰত ভৰাই থৈছে জুবিনৰ নিচিনা মহান আত্মাই বহুত কষ্ট পাব যে তেওঁ যিটো ভিজন তেওঁ শ্যাম কানুৰ লগত শ্বেয়াৰ কৰিছিল সেই মানুহজনক যে আজি তেওঁক ভিতৰত ভৰাই থৈ দিছে চ' মই এই ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছোঁ যে আমিও যাতে ন্যায় পাওঁ কিন্তু আপোনালোকে নেগলিজেন্সৰ কথা কৈছে ভিতৰততো মাৰ্ডাৰ বুলি কৈ আছে নহয় এই তেখেতৰ কুৱেশ্যনটোত মই কৈছোঁ আৰু নেগলিজেন্স ক'ত হ'ল তেওঁক আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব যোৱাটো জানো নেগলিজেন্স হ'ব পাৰে সেইবোৰ কোনে কৈছে নাই কোৱা কাৰ আগত কৈছে আপোনালোকৰ আগত জানো কিবা হেৰি আছে প্ৰমাণ আছে কিন্তু জানে জুবিনে কিমান ভাল পাইছিল তেওঁক যে তেওঁ চুইচাইড কৰাৰ ভয় খাইছিলে যদি কথাটো হয় কিন্তু মই কেতিয়াও নাভাবোঁ জুবিনক কোনেও জোৰ জবৰদস্তি একো কাম কৰাব নোৱাৰে জুবিন এনেকুৱা এজন সত্তা আছিল যে যি তেওঁ নিজে ভাবিছিল সেইটো কৰিব তেওঁ যদি যাবৰ মন নাছিল তেওঁ যদি এই 13 বছৰ ধৰি নৰ্থ ইষ্ট ফেষ্টিভেলক তেওঁ কেনেকুৱা কটকটীয়াকৈ তেওঁ এটা আমাক ছাপোৰ্ট কৰিছিল তেওঁ নিজে উদ্যুক্ত বুলি ভাবিছিলে তেওঁ নিজে সদায় আমাৰ লগত আছিল নহয় শ্যাম কানুৰ মহন্তৰ কাৰণে নহয় তেওঁ কৈছিলে যে নৰ্থ ইষ্ট আৰু অসমৰ কালচাৰটো তেওঁ পৃথিৱীত প্ৰতিষ্ঠা কৰিব তেওঁ গৈছিলে এইটো বুলি যে ভূপেন হাজৰিকাৰ 100 বছৰ যেতিয়া হ'ব সেই ভূপেন হাজৰিকাক তেওঁক দিব লাগিছিলে যোনখিনি তেওঁক প্ৰয়োজন আছিলে জুবিন গাৰ্গক কেনেকৈ আপোনালোকে জোৰ জবৰদস্তি ধৰি ৰাখিব কওক তেওঁক যাব দিয়া বা হেৰিটোতো আমিতো জুবিনক আমি য'ত জুবিনে পেন পেচিফিক মানে ছিংগাপুৰৰ চবতকৈ বেষ্ট হোটেলখনত ৰাখিছোঁ য'ত 400 মিটাৰ দূৰত হস্পিটেল ৰেফাৰেঞ্চ হস্পিটেল পৃথিৱীৰ ভিতৰত চবতকৈ ডাঙৰ হস্পিটেলখন আছে জুবিন গাৰ্গে ইয়াৰ পৰাতো য়ট পাৰ্টিত যোৱাৰ প্লেন নাছিলে তাতে গৈ প্লেন কৰিছে তাতেতো শ্যাম কানু মহন্ত সেইখিনি সময়ত 50 কিলোমিটাৰ দূৰৰ এখন মিটিঙত আছে তেওঁ ৰাতিপুৱালৈকেতো আমি গমেই নাপাওঁ যে তেওঁ তালৈকে যাব হয় আছে এইখিনিয়ে ক'বলৈ আছে সেইগৰাকী নাৰী হয় সেইগৰাকী অনিতা ডেকা মহন্ত হয় যেইটো সময়ত আমাৰ হিয়াৰমঠু জুবিন দা নাইকিয়া হৈ যোৱাৰ কথা তেওঁলোকে প্ৰথমতে গম পাইছিলে প্ৰথম হাঁহি মৰা মানুহগৰাকী হৈছে অসমৰ ভিতৰত প্ৰথম ভাল পোৱা মানুহগৰাকী হৈছে অনিতা ডেকা মহন্ত অসমৰ ৰাইজে কেতিয়াও পাহৰি নাযাব এই কথাবোৰ পাহৰি নাযাব আপোনালোকক মই বিনম্ৰ অনুৰোধ কৰিছোঁ কাৰণ এটা হত্যাৰ এজন নায়ক যেতিয়া নাইকিয়া হৈ গৈছিলে প্ৰথম আনন্দ পাইছিলে তেওঁ আৰু তেওঁৱে কৈছে যে বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিবলৈ লৈ যোৱাটো আমাৰ ভুল আছিলে নেকি প্ৰথম কথা হৈছে আপুনিও সেইখন ইহঁতত আছিলে বা আপুনিও সেই ছিংগাপুৰত আপুনিও আছিলে কিন্তু আপোনালোকে সকলোখিনি গম পোৱাৰ পাছত অসমৰ ৰাইজৰ আগত কিখিনি হৈছিলে কি খাইছিলে ক'ত গৈছিলে কোন আছিলে ইমান দিনে আপোনালোকে লুকাই চুকৰি কিয় আছে আৰু আপোনালোকে এই 7 মাহ বা 6 মাহ সময় আপোনাৰ মুখৰ মাত নাছিলে কিন্তু আজি এই 6 মাহ 7 মাহৰ মূৰত বুকুৰ ফিন্দাই কেমেৰাৰ আগত কথা ক'বলৈ সেইখিনি অধিকাৰ আপুনি ক'ত পালে হয়তো কোনোবা এটা পক্ষৰ ফালৰ পৰা বা কোনোবা এটা ছাইডৰ পৰা আপোনালোকে শক্তি পোৱা নাই নে সেইখিনি আমাৰ হয়তো মনত সন্দেহ ভাৱ হৈছে আৰু প্ৰথম কথা আৰু এটা কথা কৈ থৈছোঁ অসমীয়া জাতিটো এটা সত্তা আছিলে যিজন মানুহক আমি ভগৱান বুলি ভাবিছিলোঁ যিজন মানুহে দুখীয়া নিচলাৰ কাৰণে তেওঁৰ অহৰ্নিশে তেওঁ কোনো চিম্পেথি নোলোৱাকৈ তেওঁ মানুহক সহায় কৰিছিলে যিজন মানুহে গছ গছনিৰ কাৰণে তেওঁ মাত মাতিছিলে যিজনে কথা ষ্ট্ৰেটলি কৈছিলে যিজনে কা আন্দোলনৰ সময়ত তেওঁ মাত মাতিছিলে যিজনে তেওঁ হাতত টকা নাৰাখি তেওঁ মেনেজাৰটো কোটি টকাৰ মালিক বনাই দিছিলে আৰু যি নৰ্থ ইষ্ট ফেষ্টিভেলৰ তেওঁলোকে আপোনালোকে ব্ৰেণ্ড এম্বেচাডৰ হিচাপে অসমক এপ্ৰিচিয়েট কৰিবৰ কাৰণে জুবিন গাৰ্গৰ নিচিনা এটা হত্যাক মাতি নি পেলানি হত্যা কৰি পেলালে আৰু তাৰ পাছতো হত্যা হৈ যোৱাৰ পাছতো আপোনালোকে কি কৰিলে আপোনাৰ মুখত হাঁহি বিৰিঙি আপোনাৰ মুখত হাঁহি আপোনাৰ সেইটো ৰেকৰ্ডিং ভাইৰেল হ'ল আপুনি ইমানেই ভাল পাইছিলে আৰু আপুনি কয় কি অসমৰ ৰাইজক বোলে অনুৰোধ কৰিছে যে অসমৰ ৰাইজে মিলি থাকিব লাগে সেইটো কোনটো চাইডৰ পৰা মিলি থাকিব হে যিহেতু এজন মানুহক মাৰি পেলালে এতিয়া আৰু অসমত এজন মানুহক মাৰি পেলোৱাৰ পিছত তেওঁৰ নামত ডাঙৰ তেওঁৰ ষ্টেডিয়াম বা তেওঁৰ নামত প্ৰত্যেক জেগাতে তেওঁৰ নামত মূৰ্তি বনাই তেওঁৰ নামত কিবা লাভ আছে যিহেতু তেওঁৰ স্মৃতি আমি ৰাখিব লাগিব কিন্তু মেইন মানুহজন তেওঁৰ যিটো আত্মাটো যিটো নশ্বৰ দেহটো জুইত জ্বলাই দিয়াৰ আঁৰত
মনত ৰাখি থব আপোনালোক নিশ্চিতভাৱে জড়িত আছিলে কাৰণ যদি জড়িত নাছিলে আপুনি কেতিয়াও হাঁহি আপোনাৰ মুখত হাঁহি বোলা বস্তুটো কেতিয়াও ফুটি নোলালেহেঁতেন আৰু মনত ৰাখিম আৰু অসমৰ ইতিহাসত আমি নতুন প্ৰজন্মই হওক আমি উঠি অহা যিসকল আমি ল'ৰা ছোৱালী আছো আমি নতুন প্ৰজন্ম বুলিয়ে নহয় আমি যি জেনজি বুলিয়ে নহয় আমি জুবিনদাৰ যিটো সত্তা এই সত্তাটোৱে প্ৰত্যেক দিনাখনে প্ৰত্যেক মুহূৰ্ততে কৈ যাম যে জুবিনদাৰ নোহোৱাৰ প্ৰথম হাঁহিটো আনন্দ পোৱা প্ৰথম গৰাকী নাৰীয়ে হৈছে অসমৰ একমাত্ৰ নাৰী হয়তো মানে তেওঁ আপোনাৰ নামটো বেলেগভাৱে পৰিচিত কৰিবই নালাগে যে শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্ত আপুনি পৰিচিত হৈ থাকিব অসমৰ চকুত ৰাইজে কিন্তু পাহৰি নাযাব মনত ৰাখি দিব এই কথাকে আপোনালোকক কৈ ৰাখি থলো যিমানে যত যি হয়তো আমাৰ যি আদালতে যি বিচাৰ কৰে তেওঁলোকে কৰি থাকিব কিন্তু ৰাইজৰ যিখন আদালত ৰাইজৰ যি কাঠগড়াত আপোনালোকে থিয় যে হ'ব লাগিব সেইটো আপোনালোকে নিশ্চিত হৈ থাকক যিমানে চলে বলে আপোনালোকে যিমানে আপুনি আইনৰ ওচৰত যদি আপোনালোকে আইন আদালতৰ ওচৰৰ পৰা যদি আপোনালোকে যদি হাত সাৰি আহে যিখন চাৰ্জশ্বিটত যেনেকে আছে তেনেকে হয়তো এই আদালত বা ন্যায়ালয়টো বিচাৰ কৰিব কিন্তু জুবিনদাই ন্যায় পাব লাগিবই ন্যায় ক্ষেত্ৰত আমি মাত মাতি যামেই আৰু আমি ন্যায় দিমেই সেইটো কথা কিন্তু মনত ৰাখি দিব আৰু অসমৰ ৰাইজক এই হাঁহিটো যাতে এই কপালৰ আঁৰত বা নাকৰ আগত বা চকুৰ আগত যাতে প্ৰত্যেকজন জুবিন অনুৰাগী যাতে চকুৰ আগত যাতে এই হাঁহিটো যাতে কেতিয়াও আপোনালোকে যাতে পাহৰি নাযায় আৰু আপোনালোকৰ মাজলৈ প্ৰত্যেক দিনাখনে জুবিনদাৰ ন্যায়ৰ কাৰণে বাট পাতি যাবৰ কাৰণে বা আৰু আপোনালোকে পাহৰি যাব বুলি এনেকুৱা কিছুমান ভিডিঅ' আপোনালোকৰ মাজলৈ হয়তো আগুৱাই যাম যিবোৰ সঁচা কথা কোনে কি কৈছিলে কোনে কি নাই কোৱা কোনে ভাল পাইছিলে কোনে জুবিনদাৰ নাইকিয়া হৈ যোৱাত আনন্দ পাইছে সকলোবোৰ বস্তু অসমৰ ৰাইজৰ মাজলৈ দিবলৈ কেতিয়াও ভয় নকৰো জুবিনদাৰ কাৰণে হয়তো মাত পাতি যাম প্ৰত্যেক দিনাখনে প্ৰত্যেকটো ছেকেণ্ডত হয়তো আপোনালোকৰ আগত হয়তো কথা ক'বৰ কাৰণে হয়তো কেতিয়াও সংকোচ ভয় সংকোচ বোলা বস্তুটো কেতিয়াও নাই কাৰণ কিয় কৈছো এটা হত্যাক মাৰি পেলোৱাৰ পিছত হয়তো মানুহ ভাবিছে নেকি যে এটা হত্যাক মাৰি পেলাইছো বা এটা হত্যাক নাইকিয়া কৰি দিম পিছত আৰু কোনো নাই যিমানে এজন মানুহ নাইকিয়া হৈ গৈছে বা এজন মানুহ আমাৰ হৃদয়ত আছে সিমানে যি আমাৰ নতুন প্ৰজন্ম হয়তো চুপাই হয়তো ক'ৰবাত সোমাই আছে তেওঁলোকৰ হয়তো কাল মূৰ্তি তেওঁলোকৰ যি দুৰ্গা মাৰ ৰূপ আপোনালোকে দেখা পোৱা নাই যেতিয়া দেখিব হয়তো কোনো হয়তো ৰখাব নোৱাৰিব এই কথাকে আজি মোৰ ভিডিঅ'ৰ যোগেদি প্ৰকাশ কৰি দিছো আৰু এতিয়া কৈছো মোৰ যদি কথাবোৰ কোৱাত ভুল আছে আপোনালোকে মোক মাফ কৰি দিব আৰু আজিলৈ আহিছো নতুন এটা ভিডিঅ' লগ পাতিছো ধন্যবাদ জয় আই অসম জয় জুবিন দা আপোনাক ন্যায় দিব লাগিবই সদায় মাত মাতি যাম যিমানখিনি পাৰো হয়তো আপোনাৰ কাৰণে আপোনাক আমি জীয়াই ৰাখিব লাগিবই আপুনি ভাল পোৱা কামবোৰ আমি কৰি যাব লাগিবই আৰু কিবোৰ হৈছিলে 3 কোটি জনতাই কেনেকৈ হৈছিলে কি হৈছে আমি 3 কোটি জনতাই হয়তো আমি জানিব লাগিবই এইখিনি আছিলে মোৰ কথা আৰু আজিলৈ এইখিনি কথা কৈ এই ভিডিঅ'টো বিদায় মাগিছো ধন্যবাদ জয় আই অসম কুকুৰ হত্যা কৰি জেললৈ গৈছে আৰু মানুহ হত্যা কৰি ভগৱানক হত্যা কৰি জেলৰ পৰা মুকলি আকাশৰ তললৈ ওলাই অহাত সহায় কৰিছে এইখন চৰকাৰক ধিক্কাৰ দিছো আজি যদি কেনেবাকে দানৱ বিকাশ কিটা যদি মিয়া হলহেঁতেন দুখী নোহোৱাকে দুখী সাব্যস্ত কৰি মৃত্যুদণ্ড দিলেহেঁতেন কিন্তু আজি এই দানৱ বিকাশ কিটাক সম্পূৰ্ণভাৱে বিজেপি চৰকাৰখনে সমৰ্থন কৰিছে বিজেপি চৰকাৰখনে সমৰ্থন কৰাৰ কাৰণে 9 এপ্ৰিলত ভোট আৰু 10 এপ্ৰিলৰ দিনাখন জামিন বিচাৰি আবেদন দাখিল কৰিলে কিন্তু তাৰ আগতে জামিন নাকচ কৰিছিলে দানৱ বিকাশ কিটাই নিজে জামিন নাকচ কৰা ব্যক্তিকেইজন কেনেকৈ জামিনৰ কাৰণে আবেদন দাখিল কৰি মুকলি আকাশৰ তললৈ ওলাই অহা তেওঁলোকে পুৰা আগ্ৰহ হৈ আছে কিয় কেনেকৈ এইখন চৰকাৰক ধিক্কাৰ জনাইছো ভগৱানে ন্যায় নাপালে এইখন চৰকাৰ থকালৈকে ঘেণ্টা দালু কেলা ন্যায় নাপায় আমাৰ ভগৱানজনে আৰু বেলেগক ন্যায় দিবলৈ দৌৰিব আজি মিয়া মুছলমান হ'ব লাগিছিলে এইকেইটা যদি মিয়া মুছলমান হ'লহেঁতেন দুখী নোহোৱাকে দুখী সাব্যস্ত কৰি বিজেপি চৰকাৰখনে মৃত্যুদণ্ড দিলেহেঁতেন কিন্তু আজি এইকেইটা মিয়া নহয় কাৰণে মুকলি আকাশৰ তললৈ ওলাই অহাত সহায় কৰিছে এইখন বিজেপি চৰকাৰ এইখন চৰকাৰক ধিক্কাৰ দিছো এনেকুৱাখন চৰকাৰ থুই আমাক নালাগে আৰু